গুড মৰ্ণিং অসমবাসী কি খবৰ সকলো আশা কৰোঁ সকলো ভালে আছে তো আমাৰো ভালে তো এতিয়া ৰাতিপুৱা হৈ গ'ল 10টা বাজি গ'ল যিহেতু উঠোঁতেতো সোনকালে হ'ল যিহেতু ইয়াত মানে আমি ভাবিছিলোঁ মোবাইল চোবাইল চাৰ্জ দিম বুলিকৈ তো ইয়াত মানে গাইজ কাৰেণ্ট নাই দেখিছানে মানে ইয়াত ৱাই দেখিছা জানো ক'ৰবাত নাই ন তো ইয়াত মানে অকল চ'লাৰে চলে তো এইটো পাৰে আছে বাৰু এইটো পাৰে মানে কাৰেণ্ট আছে কিন্তু এইপাৰে নাই এইপাৰে মানে অকল চ'লাৰতে চলে তো সেইকাৰণে মানে মোবাইল চোবাইল চাৰ্জ দিবলৈ মানে অলপ দেৰি হৈ গ'ল তো এতিয়া টাইম হৈ গ'ল 11 বাজি গ'ল যিহেতু আৰু সেইফালে সেই দোকানখন দেখিছানে গাইজ সেই দোকানখনত মানে ৰাতিপুৱা পংকজে মোবাইল চাৰ্জ দিব কৈছিলে তাত মানে মোৰ চাৰ্জডাল নিছিলে যিহেতু মানে তাত কি ক'লে সি মানে চাৰ্জডাল পাহৰি আহিলে তো আকৌ গৈছিলে সেই চাৰ্জডাল আনি বুলি যোৱাৰ পিছত ক'লে কি যে বোলে তই বোলে চাৰ্জাৰ একেবাৰে লৈ গৈছ মোবাইলৰ লগত এইবোৰ বাদ দিয়া এটা তোমালোকক বস্তু দেখাই আছোঁ ৰ'বা গাইজ এইটো চোৱা মাটিৰ কাপ আৰু এইটো গছৰ পাতত দিছে খাবলৈ চোৱা না কি ধুনীয়া লাগিছে এইটো চোৱা গছৰ পাতত এইটো তো ইয়াৰ পৰা মানে ইয়াত দেখিছানে ইয়াত পূৰা একদম মোবাইল চাৰ্জ দি থোৱা আছে এইটো চ'লাৰত চলি আছে বাৰু মানে ৰাতিপুৱা নাছিলে যিহেতু এতিয়া ৰ'দটো ওলাইছে সেইকাৰণে মানে চাৰ্জ লওঁতেও দেৰি লাগে ন বেটেৰীটো সেইকাৰণে তো এইফালে গাইছ এক্সিডেণ্ট চোৱা এয়া চোৱা টমটম লুটি খাই গ'ল গাইছ এয়া চোৱা তো দুখো পাইছে বাৰু মানুহ কিন্তু এই দোকানখনলৈ ন মোৰ বহুত খং উঠিছে গাইছ কি ক'ম সেইডাল মোৰ মটৰ অৰিজিনেল চাৰ্জাৰ আছিলে বাকী এইখন দোকানখন চোৱা এইখন আমি এইটো পাৰে আছোঁ সেইটো পাৰে সেইখন দোকান আছে মানে সেইটো পাৰে কাৰেণ্ট আছে যিহেতু মানে সি কাৰেণ্টত চাৰ্জ দিবলৈ গৈছিলে তো কাৰেণ্টত চাৰ্জ দিবলৈ যাওঁতে মানে সি 20 টকাকৈ দিছে এটা মোবাইলত তেওঁ মানে 100% নহ'লগৈ বাকী একো যি কি নহওক আজিৰ ভিডিঅ'টো ইমানভাৱে পূৰা একদম ষ্টাৰ্ট কৰি দিছোঁ মানে পূৰা ষ্টাৰ্ট কৰি দিছোঁ যি পাৰোঁ আগলৈকে দেখুৱাই গৈ থাকিম ব'লক গাইছ আজিৰ ভিডিঅ'টো মাজলৈ জয় আই অসম গুড ইভিনিং গাইছ মানে এতিয়া হৈ গ'ল পূৰা একদম 5টা বাজি গ'ল তো যিহেতু আজি মানে ভাবিছিলোঁ আমি নাইট জাৰ্ণি কৰিম বুলি তো ভিডিঅ'টো আমি আপডেট দিছিলোঁ ইনষ্টাটো আপডেট দিছিলোঁ ইউটিউবতো আপডেট দিছিলোঁ ৰখ এক ছেকেণ্ড মানে গাইছ সৰু ল'ৰা ছোৱালী ন তো কিবা এটা দিওঁ আৰু যিহেতু আমাৰ হাততো ইমান নাই তেওঁ কিবা এটাতো দিওঁ কি বেচেৰাই খাব হেল্ল' ঠিক আছে अरे भैया हो गया एक दे दिया ना एक आदमी दे दिया ना তো যিহেতু আমি মানে আজি ভাবিছিলোঁ নাইট জাৰ্ণি কৰিম বুলি তো কিবা এটা দিছে গাইছ তো আজি একদম পূৰা গৈ কেনে মজা লাগিব আজিৰ ভিডিঅ'টো মাজলৈ পূৰা গৈ থাকোঁ एक को दे दिया ना तुम लोग एक ही साथ ही हो ना उसके हाँ तुम लोग एक ही साथ में हो ना क्यों नहीं यार एक ही साथ में तो हो तुम लोग उधर से तुम आया अभी हाँ আছে নেকি খুচাপ মানে একেলগে আছিলে বাৰু একো নাই তাইকো দি দিলোঁ তো মানে গাইছ এই দোকানখনে মোৰ ন বেয়া গৰম মাথা গৰম হৈ আছে যিহেতু মোৰ মানে চাৰ্জডাল হৈ গ'ল তো আমি আছিলোঁ এইখন ধাবাতে দেখিব পাইছিলে এইফালে আমি টেণ্ট লগাই কেনে আছিলোঁ তো পূৰা একদম আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাবা তোমালোকে কমেণ্ট কৰি ক'বা যদি আজি ভিডিঅ'টো মানে চাই ভাল পোৱা তেতিয়াহ'লে আজিৰ পৰা একদম পূৰা নাইট জাৰ্ণিয়ে হ'ব গাইছ তো ব'লা বেছি কথা কৈ নাথাকোঁ যিহেতু এতিয়া টাইম হৈ গ'ল 5টা তো ব'লা আজিৰ ভিডিঅ'টো মাজলৈ ব'লা তো গাইছ মানে একদম পূৰা আমি যিখন জেগাত আছিলোঁ সেইখন জেগাৰ পৰা পূৰা একদম ওলাই দিছোঁ এনেদৰে তো আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পোৱা গাইছ কমেণ্ট কৰি ক'বা দেই মানে যদিহে আজি ভিডিঅ'টো চাই তোমালোকে ভাল পোৱা ন তেতিয়াহ'লে আমি সদায় মানে নাইট জাৰ্ণি কৰিম ব'লা বাৰু যি কি নহওক যি পাৰোঁ আজি ভিডিঅ'টো দেখুৱাই গৈ থাকিম যিহেতু ৰাতি হ'ব ব'লা আজি মানে গাইছ ফোনতো চাৰ্জ নাই যিহেতু মোৰ চাৰ্জডাল হেৰাই গ'ল গম পাইছে হেৰাই গ'ল মানে কি আৰু যিখন দোকানত দিছিলোঁ সেই দোকানখনৰ মানুহটো বৰ ভাল নহয় বাকী ব'লা আৰু গৈ থাকোঁ এনেদৰে আগলৈ ব'লা যিহেতু এনেদৰে আহি আছোঁ আৰু টাইম হৈ গ'ল এতিয়া পূৰাপূৰি 6টা তো একবাৰ তোমালোকে আগফালৰ ভিউটো চেক কৰা গাইছ এয়া চোৱা এতিয়া মানে বেলি ডুবা নাই আৰু ডুবিব আৰু এইকেইটা পূৰা বেকত আহি আছে তো
বোলা গৈ থাকোঁ আগলৈকে এনেদৰে বোলা। তো গাইজ যিহেতু এনেদৰে আহিয়ে আছোঁ পূৰা একদম, তো এতিয়া টাইম হৈ গ'ল পূৰা দেখাই দিছে বা টাইমটো 7:30 বাজি গ'ল। তো পূৰা আহি আছোঁ এনেদৰে। এইফালে ইয়াত দেখিব পাইছে হোৱাইট লাইনৰ আমি এইপাৰে আহি আছোঁ। পূৰা একদম দেখিব পাইছে আন্ধাৰ হৈ গ'ল গাইজ। তো গৈ থাকোঁ এনেদৰে। তো ভাল লাগিছে বহুত আহি পেলাই, মানে দিনতকৈ ৰাতি আহি বহুত যিহেতু ভাল লাগে, মানে কি গাড়ীৰ হাৱাটোৰ কাৰণে বহুত ভাল লাগে ন। তো গৈ আছোঁ এনেদৰে বোলা, চাই থাকিবা ভিডিঅ'টো। আজিৰ ভিডিঅ'টো চাই কেনে তোমালোকে কেনেকুৱা পোৱা গাইজ কমেণ্ট কৰি ক'বা। যদি তোমালোকে ভাল পোৱা আজিৰ ভিডিঅ'টো চাই পেলাই, তেতিয়াহ'লে আমি সদায় ৰাতিয়ে জাৰ্ণি কৰিম। যিহেতু মানে ইয়াত ৰাতিপুৱা 4টা বজাতে পূৰা একদম ৰ'দডাল ওলাই যায়, মানে ৰ'দত যাবলৈ মন নাযায় আৰু দিয়াচোন, যিহেতু ইমান ৰ'দ ইয়াত। আমাৰ অসমতকৈ ইয়াত এইফালে গৰমটো বহুত বেছি। তো ব'লা যি পাৰোঁ দেখুৱাই গৈ থাকিম একদম। আৰু পূৰা 3টা আহি আছোঁ দেখিব পাইছে, পংকজ ভাই, ভাস্কৰ। তো যিহেতু মোৰ চাৰ্জডাল হেৰাই গৈছিলে, তো এনেদৰে পূৰা একদম আহি আছোঁ। যিহেতু মোৰ চাৰ্জাৰডালো হেৰাইছিলে, তো দোকান এখন পাইছিলোঁ, তাতে চাৰ্জাৰ ল'লোঁ। অৰিজিনেল চাৰ্জাৰনো ক'ত পাম আৰু, ল'লোঁ আৰু কিবা এডাল। ওপৰ হয় ওপৰ পূৰা। এতিয়া টাইম হৈ গ'ল পূৰা একদম 8টা। এতিয়া আমি তাৰ পৰা একদম কমচে কম 10 কিলোমিটাৰমান আহিলোঁ বাৰু। আগতে কিলোমিটাৰ বৰ্ড এখন আছে বাৰু, দেখাই আছোঁ ৰ'বা কিমান দূৰ আছে আৰু। এইফালে পূৰা একদম আন্ধাৰ মুন্ধাৰ। কোন আহিছে গাইছ? এইফালে পূৰা ভাস্কৰ। কি ভাই কেনেকুৱা লাগিছে পংকজ? একদম মজা ইয়াৰ, একদম মজা মজা। গৈ আছোঁ আৰু এনেকৈ পূৰা একদম ধেমালি কৰি। কেনেকুৱা লাগিছে মোক ক'ব, একদম পূৰা জাক্কাছ লাগিছে নে? ইয়াক কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি ক'ব। ৰাতি মানে কুকুৰ মানে কোনে চশমা পিন্ধে আপোনালোকেতো জানেই চাগে আৰু। অন্ধই বৰ পিন্ধে, ই অন্ধই হয় গাইজ। সেইটো কিনো? কোনটো কিনো? এইটো ভূত নেকি? ভূত নহয়, কিলোমিটাৰ। তো গাইজ চোৱা গাইজ, লক্ষ্ণৌলৈ আছে একদম পূৰা 57 কিলোমিটাৰ। গৈ আছোঁ এনেদৰে। দুটা মোতকৈ আগত ওলাই দিলে অকণমান। এই লাইটটো পূৰা মাৰিছে গাইজ। আৰু যিহেতু ৰাতিৰ সময়, মানে আমি হাইৱে' নগৈ গাইজ পূৰা একদম চাইডে গৈ আছোঁ। তো কালি যিখন ধাবাত আছিলোঁ, মানে সেই ধাবাখনৰ মানে দাদাজনকো লগ পাইছিলোঁ। তো সেইজনৰ ঘৰ অলপ আগতে। তো কৈছে যে কি অলপ আগত লগ পাই আছোঁ। তো বোলো ঠিক আছে ব'লক, আমিও গৈ আছোঁ লাহে লাহে। ব'লা গাইজ, যি কি নহওক যি পাৰোঁ দেখুৱাই গৈ থাকিম। তো মানে একদম মজা লাগিছে। বহুত দূৰ গুচি আহিলোঁ, যিহেতু ৰাতি মানে কি ক'ম আৰু, আহি বহুত ভাল লাগিছে আৰু দেই গাইজ। ব'লা গৈ থাকোঁ আগলৈকে। এতিয়া টাইম হৈ গ'ল পূৰা একদম 9টা। যিহেতু ইয়াৰ পৰা আছে একদম লক্ষ্ণৌলৈ 54 কিলোমিটাৰ। তো গৈ আছোঁ পূৰা এনেদৰে। তো ইয়াৰ আগফালে দেখিব পাইছে ভাস্কৰ, তো ইও লাইভ আছে। তো বেক চাইডে পংকজ ভাই, ইও লাইভ আছে। তো যিহেতু মানে ৰাতিৰ কথা ন গাইজ, সেইকাৰণে আমি পূৰা একদম ছিংগুল হৈ আহি আছোঁ। তো আহি বহুতখিনিয়ে ভাল লাগিছে গাইজ, মানে কি ক'ম আৰু, দিনতকৈ বহুতখিনিয়ে ভাল লাগিছে। কাৰণে মানে কি হয় গাইজ, মানে ৰাতিৰ যিহেতু গাড়ীবোৰ আহি থাকে ন, একদম হাৱাটো মাৰি থৈ যায়, পূৰা একদম ধুনীয়া লাগে আৰু। গৈ আছে এনেদৰে ব'লা গৈ থাকোঁ আগলৈকে। তো গাইজ যিহেতু এনেদৰে পূৰা একদম আহি আছোঁ, আহি এখন পাই গ'লোহি টোল গেট। এয়া চোৱা টোল গেট পূৰা একদম। যিহেতু মোবাইলতো বহুত বিশেষ চাৰ্জ নাই, যদি ইয়াতে পাওঁ তেতিয়াহ'লে মোবাইলটো অলপ চাৰ্জ দি ল'ব লাগিব ন, নে কি? দিবতো লাগিবই, নহ'লে গোটেই ৰাতিটো কথা আছে গাইজ, ক'তনো পাম এনেকৈ মানে চাৰ্জ দিবলৈ। তো চাই লওঁ, ইয়াতে মানুহকেইজনক খুজি লওঁ চাৰ্জ দিব পৰা হ'ব নেকি। ব'লা গৈ থাকোঁ আগলৈকে এনেদৰে ব'লা। তো গাইজ এয়া দেখিব পাইছিলে এখন টোল গেট আছিলে। তো ইয়াতে আহি কেনে আমি এই ৰুমটোতে মোবাইল চাৰ্জ দিবলৈ আহিছিলোঁ। তো এই দাদাকেইজন দেখিছেনে? তো এই দাদাকেইজনে ক'লে যে কি তোমালোক ক'ৰ পৰা আহিছোঁ? আমি ক'লোঁ যে আমি অসমৰ পৰা এনেকৈ খোজকাঢ়ি পেডেল যাত্ৰা কৰি আছোঁ। তো সেইকেইজনে ক'লে কি তোমালোকে কি খাইছা কি নাই খোৱা? তো আমি ক'লোঁ যে আমাৰ বেগত ব্ৰেডে মানে কি বাটাৰে লৈ আহিছোঁ। তো ৰাস্তাত গৈ কেনে ক'ৰবাত খাই ল'মগৈ, যে আমি এতিয়া মোবাইল চাৰ্জ নাই, যিহেতু মোবাইলটো অলপ ইয়াতে চাৰ্জ দিম বুলি ভাবিছিলোঁ। তো সেইজনে ক'লে যে কি নাই, আমাৰ ওচৰতে তোমাৰ
ভাত আছে, দাইল আছে, তো চব্জি আছে, তোমালোকে খাই যাব পাৰিবা। তো দাদাকেইজনৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আমি ভিতৰতো ক'লোঁ, মানে হিন্দীত কৈছোঁ আৰু মানে ক'লোঁ যে কি আমি এনেকৈ অসমৰ পৰা আহি আছোঁ। তো মোবাইল চাৰ্জ নাই, যিহেতু অলপ দেৰি ইয়াতে চাৰ্জ দি পেলাই অকণমান দেৰি বহি পেলাই তো আমি যাম। তো সেইকেইজনে ক'লে যে কি তো তোমালোকে ইয়াতে মানে খানা আছে, তো একদম বিন্দাছ খাই কেনে বিন্দাছ আৰাম কৰি যাব পাৰিবা। তো সেইকাৰণে বহুত বহুত ধন্যবাদ দাদাকেইজনৰ কাৰণে। এইফালে চোৱা, ইয়াত মানে এইটো ৰুম হয়, টোল গেট এইটো। তো গাইজ ইয়াৰ পৰা একদম পূৰা মোবাইল চোবাইল চাৰ্জ দি পূৰা একদম খাই পেলাই ওলাই দিম ইয়াৰ পৰা। তো আগত আকৌ লগ পাই আছোঁ, ব'লা গাইজ। पूरा इधर खाना साना खाई लो। तो ये टोल गेट। तो भैया आपसे मिलकर बहुत अच्छा लगा। तो अभी निकलते हैं यहाँ से। तो गुड नाइट। तो ইয়াৰ পৰা একদম পূৰা খাই বৈ পূৰা ওলাই দিলোঁ, যিহেতু দাদাকেইজনক মানে লগ পাই বহুতখিনিয়ে ভাল লাগিলে গাইজ। তো ইয়াৰ পৰা এতিয়া একদম পূৰা লক্ষ্ণৌৰ কাৰণে ওলাই দিলোঁ। তো এতিয়া টাইম হৈ গ'ল, যিহেতু 11টা বাজি গ'ল। ব'লা একদম গৈ থাকোঁ আগলৈকে, আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম। এতিয়ানো কি দেখুৱাম আৰু গাইজ, যিহেতু গোটেই ৰাস্তা আন্ধাৰ। ব'লা এনেকৈ গৈ থাকোঁ আৰু। তো যিহেতু গাইজ এনেদৰে পূৰা আহি আছোঁ, এইফালে 3টা দেখিব পাইছে, এহে 2টা। তো এতিয়া টাইম হৈ গ'ল পূৰাপূৰি একদম 12টাই বাজিলে, 12:30 হ'ল মানে। তো গৈ আছোঁ আৰু এনেদৰে গোটেইকেইটা। ব'লা এইফালে চোৱা না গাইজ, কি আন্ধাৰ। এইটো পেট্ৰল পাম্প। তো গৈ আছোঁ আৰু এনেদৰে ন নে কি, ব'লা গৈ থাকোঁ আগলৈকে এনেদৰে, ব'লা। তো গাইজ পূৰা এনেদৰে আহি আছোঁ পূৰা। এতিয়া টাইম হৈ গ'ল 1টা। তো বেক চাইডে দেখিব পাই আছে, এহেঁতি বহুত দূৰতে থাকিলে। তো এইকণতে অলপ দেৰি তেহেঁতৰ কাৰণে ৰখি দিওঁ। তো একেলগে গৈ থাকিলে ভাল লাগে। মানে কি হ'ল, ভাস্কৰ যিহেতু আহিব পৰা নাই, ভাস্কৰ মানে বহুত লাহে লাহে আহি আছে। তো সেইকাৰণে মই ইয়াতে অলপ দেৰি ৰখি দিওঁ। তো ইয়াতে মই অলপ দেৰি ৰখি দিম তেহেঁতৰ কাৰণে, একো নাই। সেইকেইটা দেখিব পাইছেনে, ক'ৰবাতে আছে একদম লাইটৰ পোহৰ, একো নেদেখি। তো ইয়াতে অলপ দেৰি তেহেঁতৰ কাৰণে ৰখি দিওঁ, ৰৈ পেলাই একেলগে গৈ থাকিম। ব'লা এতিয়া চোৱা গাইজ, 1:10 হৈ গ'ল, 1:11। তো গৈ থাকিম আকৌ এনেদৰে আগলৈকে। তো চাই থাকিবা ভিডিঅ'টো, ব'লা। তো সিহঁতক যিহেতু লগ পাই গ'লোঁ এইডোখৰতে, এইফালে বেগ এটা, এইফালে এটা বেগ। পংকজে লৈয়ে আছে, যিহেতু নিজৰ বেগ নিজে। তো এয়া দেখিছেনে গাইজ, মানে বহি চহি ছিগি অৱস্থা নাই, এয়া দেখিছাই, এয়া আৰু এয়া এতিয়া ছিগিলে। তো বেণ্ডেজ এটা মাৰি লওঁ, মাৰি পেলাই আকৌ একদম পূৰা ইয়াৰ পৰা গৈ আছোঁ, ব'লা। তো গাইজ যিহেতু আহি মানে এইফালে টাইম চোৱা 2:32 হৈ গ'ল। তো মানে এখন দোকান পালোঁহি। তো ইয়াতে অকণমান চাহটো খাওঁ, যিহেতু চকুকেইটা অকণ মানে পুৰিছে, আৰু মানে কি পুৰিছে কি মানে টোপনি টাইপ লাগিছে। তো একো নাই, এইফালে চোৱা একদম কেনেকুৱা আন্ধাৰ হৈ আছে। তো ইয়াতে পূৰা একদম চাহটো খাই পেলাই ওলাই দিম, যিহেতু মানে অকণমান ভাস্কৰ অকণমান চৰ্দি লাগিছে। একো নাই বাৰু, পূৰা একদম গৈ আছোঁ এনেদৰে। এইফালে আছে পংকজ ভাই। কি ভাই, চাহটো খাই ল'লে আৰু বেছি ভাল লাগিব, মজা লাগিব। তো একদম পূৰা চাহটো খাই পেলাই ইয়াৰ পৰা ওলাই দিম, ব'লা। তো যিহেতু একদম পূৰা এইফালে দেখিব পাই আছে চাহ হৈ গ'ল। তো এইফালে আমি যিহেতু বাটাৰ আৰু ব্ৰেড লৈ আহিছিলোঁ, তো ইয়াৰ পৰা খাই একদম পূৰা ওলাই দিছোঁ, ব'লা। তো আহি আছোঁ এনেদৰে দেখিব পাইছে, পানী লাগি গৈছে গাইছ। এতিয়া টাইম হৈ গ'ল পূৰাপূৰি একদম 4টা গাইছ, পূৰা একদম 4টা বাজি গ'ল। তো আহি আছে এনেদৰে, দুটাও পূৰা একদম বেক চাইডে আহি আছে। কিয়ে ভাই, কি হৈছে? এটাৰ বেগৰ ফিটাও ছিগিলে গাইছ, মানে অকণমান দিগদাৰ হৈছে সেইকাৰণে আহোঁতে। তো এইফালে লাইটটো চোৱা না গাইছ, এই লাইটটো মানে এইকেইটা ৰাতি আহি বলিয়া হ'ল গাইছ। মানে যে মেকুৰীটো যে কয় যে এনেকুৱা মানে কিবা এটা কয় তাক, মেকুৰীটোৱে কয় যে হা এনেকুৱা যে কয় যে, তো সেইটোকে সিহঁতি পূৰা কৈ আহি আছে। তো ব'লা গৈ থাকোঁ আগলৈকে, আৰু বৰ বিশেষটো নাই, তেওঁ গৈ আছোঁ পূৰা, ব'লা। যিহেতু এনেদৰে আহি আছোঁ গাইছ, তো এয়া চোৱা লাহে লাহে পোহৰো হ'বলৈ ধৰিলে। আৰু মেপত দেখুৱাই আছে গাইছ লক্ষ্ণৌ 25 কিলোমিটাৰ, ইয়াতে দেখুৱাই আছে 24 কিলোমিটাৰ। তো আৰু এটা দেখাই আছোঁ ৰ'ব, কিমান দেখুৱাই আছে দেই। এইখন মোৰ দেখাই নাই, এইখন কি ক'ম আৰু গাইছ, হাৱাটো আহিলে এইখনো গুচিয়ে আহে ওপৰলৈ। বাৰু একো নাই, যিহেতু এতিয়া আহি মানে ৰাতিয়ে পোৱালে।
তো গৈ আছোঁ আৰু এনেদৰে সেই দুটা পূৰা আগত গৈ আছে। তো ব'লা আৰু এটা তোমালোকক দেখুৱাই আছোঁ ৰ'ব, মানে যিখন ডাঙৰকৈ থাকে ন চাইনবোৰ্ড, সেইখনত কিমান আছে চাবা দেই গাইছ। ব'লা এইয়া চোৱা, ইয়াত কিমান দেখাই আছে লক্ষ্ণৌ দেখিছানে? 26 কিলোমিটাৰ। তো কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় গম নাপাওঁ আৰু। তো গৈ আছোঁ এনেদৰে, এহেঁতি দুটা পূৰা একদম আগত দেখিছানে এইকেইটা। তো লাহে লাহে পোহৰো হ'বলৈ ধৰিলে, তো ব'লা গৈ থাকোঁ। একদম পূৰা আহি আছে এনেদৰে। তো যিহেতু এতিয়া ৰাতিপুৱা হ'ল আৰু চাহটো মেইন ন। কি হ'লে ভাই, কি হ'ল? অঁ সেইটোৱে মজা ভাই, और एक चाय दीजिए। তো যিহেতু মানে ইয়াৰ হাতৰ পৰা পৰি গ'ল হাঁহি থাকোঁতে, তো একো নাই, চাহটো খাই পেলাই একদম পূৰা আগলৈকে গৈ থাকোঁ, যিহেতু লক্ষ্ণৌ পাবগৈ লাগিব আজি। কিহে পংকজ ভাই, এতিয়া টোপনিতে পৰি গ'ল নেকি গাইছ? চকু জাপাই জাপাই আহি আছে পুৰা, সেইকাৰণে হাঁহি আছে। হাঁহি থাকিলে আকৌ চাহ তো যিহেতু আজি লক্ষ্ণৌ পাবগৈ লাগিব একদম, পোহৰ হৈ গ'ল আৰু দেই গাইছ, পোহৰ হৈ গ'ল। ব'লা গৈ থাকোঁ। তো গাইছ একদম পূৰা গুড মৰ্ণিং দেই। এয়া দেখিবলৈ পাইছানে একদম ৰাতিপুৱা নাজাৰা, কি সুন্দৰ নাজাৰা। যিহেতু মানে ৰাতি বহুত ৰিস্কি থাকে ন, তো ৰিস্ক থাকে, তো সেইকাৰণে মানে আমি ভাবিছোঁ ৰাতি নাযাওঁ। তো এইটো দেখিছানে, এই ৰাস্তাটোত মানে 3-4খন গাড়ী একেলগে আহি থাকে। তো আমি মানে হোৱাইট লাইনডালৰ এইফালে আহি থাকোঁ, তো ইয়াত পাবলগীয়া হয় মানে একদম ছাইডত। তো পূৰা একদম চাহ তাহ খালোঁ, একদম আগফালে এনেকুৱা এটা ভিউ। তো এতিয়া থকাৰ ব্যৱস্থাটো কৰোঁগৈ, যিহেতু টোপনিও ধৰিছে বহুত। তো আমি আৰু ৰাতি জাৰ্ণি নকৰোঁ গাইছ, দিনতে কৰিম। ব'লা ক'ত থকা হয় কি হয় দেখুৱাই থাকিম তোমালোকক। ব'লা গৈ থাকোঁ। তো মৰ্ণিং ন বস্তু এটা দেখা পাই বহুতেই ভাল লাগিলে গাইছ। এইফালে চোৱা একদম ফুল গছ। তো মৰ্ণিং ভিউ এটা চোৱা। তো গৈ আছোঁ আৰু এনেদৰে ন, যিহেতু ৰাতিপুৱা হৈয়ে গ'ল। তো এতিয়া থকাৰ ব্যৱস্থাটো কৰিব লাগে, যিহেতু ফোনতো ইমান চাৰ্জ নাই। মানে কি হ'ল, ৰাতি মানে আমি ফ্লেছ জ্বলাই কেনে আহিছিলোঁ ন, কৈছিলোঁৱে গাড়ীৰ উৎপাত কিনো ক'ম আৰু। ব'লা এতিয়া থকাৰ ব্যৱস্থাটো ক'তনো হয় কি হয় দেখুৱাই আছোঁ বাৰু, ব'লা। তো ফাইনেলি মানে আমি কেইবাটাও জেগাতো সুধিছিলোঁ, যিহেতু মানে থকাৰ ব্যৱস্থাটো তেনেকৈ হোৱা নাছিলে। তো এফালে এয়া দেখিব পাইছে একদম পূৰা আমাৰ মহাদেৱৰ একদম ওচৰতে, ইয়াতে আমি একদম থকা জেগা এটা পাই গ'লোহি, যিহেতু মানে ইয়াতে পূৰা একদম বিচনা লগাই লৈছোঁ। তো ইয়াতে অলপতে ৰেষ্ট কৰিম, ৰেষ্ট কৰি পেলাই আমি হয়তো 11-12 বজাত ওলাই যাম ইয়াৰ পৰা। তো মোবাইল চাৰ্জ দিয়াৰ পৰা একদম সুবিধা পাই গৈছোঁ গাইছ, দেখিছানে? এইফালে চোৱা পূৰা এনেকৈ আহি এইফালে মোবাইল চাৰ্জ। তো আমি ভাবিছোঁ আৰু নাইট জাৰ্ণি নকৰোঁ গাইছ, মানে যিহেতু অলপ প্ৰব্লেমো হয় ন, ৰাতিৰ কথা। তো বহুতো মানে অসুবিধা হয় আৰু দিয়ক, মানে মোবাইল চাৰ্জ দিয়াও অসুবিধা হয়, মানে আহোঁতেও বহুত অসুবিধা হয়। মই কৈছিলোঁ যে গাড়ীৰ উৎপাতটো ৰাতি অলপ বেছি, তো সেইকাৰণে ৰাতি আমি জাৰ্ণি নকৰোঁ, দিনতে কৰিম। তো আজিৰ পৰা একদম 11-12 বজাত পূৰা যাম, যিহেতু এতিয়া বহুত টোপনি ধৰিছে গাইছ। এয়া দেখিব পাইছা ন, পূৰা বিচনা লগাই লৈছোঁ। অলপ ইয়াতে এতিয়া একদম মানে কি অলপ ভাগৰটো মাৰি লওঁ, আৰু ভাগৰটো মৰাৰ পিছত ইয়াৰ পৰা একদম পূৰা ওলাই যাম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালা তোমালোকে কমেণ্ট কৰি ক'বা, ক'ৰ পৰা চাই আছা তোমালোকে কমেণ্ট কৰি ক'বা। তো বেছি আৰু অন্য একো নাই, তো ইমানেই আছিলে। বাই গাইছ, জয় আই অসম। তো আৰু গাইছ টোপনি মাৰোঁ দিয়া, বাই।